নমস্কাৰ, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় ধৰিব পাৰিছে যে মই আজি কিহৰ বিষয়ে আলোচনা কৰিম। আজি মই কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নিদিওঁ। আজি মই আলোচনা কৰিম আমাৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাটোৰ বিষয়ে। মেট্ৰিক পৰীক্ষাটোত সাধাৰণতে বহুত ল'ৰা ছোৱালীয়ে কিছুমান ভুল কৰা দেখা যায়। সেই ভুলবিলাক যাতে নকৰে তেওঁলোকে তো তাৰ বিষয়ে আমি আলোচনা কৰিম। কি কৰিব নালাগে, কি কৰিব, তো তাৰ বিষয়ে আলোচনা কৰিম। তো বলক তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। তো আগদিনাখন প্ৰথম পৰীক্ষাৰ আগদিনাখন আপোনালোকে ৰাতি দেৰিলৈকে সাৰ পাই পঢ়া। তো এই বস্তুটো মই দেখা পাওঁ সকলো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যে পৰীক্ষাৰ আগৰলৈকে ভালকৈ পঢ়া শুনা নকৰে, কিন্তু পৰীক্ষাৰ আগদিনাখন কি কৰে, ৰাতি দেৰিলৈকে আপোনাৰ টোপনি ক্ষতি কৰি পেলাই বহুত দেৰিলৈকে পঢ়ে। তো এইটো হৈছে তেওঁলোকৰ মাইনাছ পইণ্ট। কিহৰ কাৰণে ক'লোঁ যে পৰীক্ষাৰ আগদিনাখন যদি দেৰি ৰাতিলৈকে পঢ়ে, তেতিয়া পিছদিনাখন পৰীক্ষা হলত কি হয়, টোপনি আহে, ভাগৰ লাগে, শৰীৰটো কিবা অৱস হৈ পৰে। তো তাৰ ফলত পৰীক্ষাটো সুচাৰুৰূপে দিব নোৱাৰে, ভালদৰে পৰীক্ষাটো দিব নোৱাৰে। তো এইটো আটাইতকৈ ডাঙৰ কথা। শৰীৰটো দুৰ্বল লাগে, পঢ়া বস্তুবিলাক মনত নাথাকে, পাহৰি যোৱা হয়, টোপনি অনুভৱ হয়। তো এই বস্তুটো যোনটো পইণ্টটো হৈছে ৰাতি দেৰিলৈকে সাৰ পাই পঢ়া, এইটো হৈছে 1 নম্বৰ পইণ্ট, যিটোক নেকি আমি ক'ব পাৰোঁ মেইন পইণ্ট বুলি। কাৰণ পৰীক্ষাৰ ৰাতি দেৰিলৈকে পঢ়িব নালাগে পৰীক্ষাৰ আগদিনাখন, ঠিক আছে। পৰীক্ষাৰ আগলৈকে আপোনালোকে যিখিনি পঢ়িলেই, কিন্তু পৰীক্ষাৰ আগদিনাখন আপোনালোকে প্ৰায় 7 পৰা 8 ঘণ্টা সময় শুবলৈ চেষ্টা কৰিব, যাতে পৰীক্ষা হলত আপোনালোকৰ শৰীৰটো টোপনি অনুভৱ বা দুৰ্বল অনুভৱ নহয়। তো 1 নম্বৰ পইণ্টটো ইমানটো আছিলে। তো বলক 2 নম্বৰ পইণ্টলৈ যাওঁ আমি। 2 নম্বৰ পইণ্টটো হৈছে কি, নতুন টপিক আৰম্ভ কৰা। তো আমি দেখিবলৈ পাওঁ যে পৰীক্ষাৰ আগদিনাখন, পৰীক্ষাৰ আগলৈকে ইমান ভালকৈ নপঢ়ে, কিন্তু পৰীক্ষাৰ আগদিনাখন কি কৰে যে নতুন টপিক এটা বা নতুন চেপ্টাৰ এটা বা নতুন কিবা এটা আৰম্ভ কৰিবলৈ আৰম্ভ কৰে। তো নতুন টপিক এটা আৰম্ভ কৰিলে কি হয়, তো তাৰপিছত সেই টপিকটো ক্লিয়াৰ নহয়গৈ আৰু আগতে পঢ়া বস্তুখিনিও খেলি মেলি হৈ যায়গৈ, মানে পিছলৈ থাকি যায়। তো সেইকাৰণে নতুন টপিক এটা আমি আৰম্ভ কৰিব নালাগে কেতিয়াও পৰীক্ষাৰ আগত। পৰীক্ষাৰ আগদিনাখনেই হওক বা পৰীক্ষাৰ 2-3 দিন আগতেই হওক, তো আমি নতুন টপিক এটা আৰম্ভ কৰি সেই টপিকটো সম্পূৰ্ণৰূপে আমি ক্লিয়াৰ কৰিব নোৱাৰোঁ আৰু আগতে পঢ়ি থকা বস্তুখিনিও ভালকৈ ৰিভাইজ কৰিব নোৱাৰোঁ। তাৰ ফলত কি হয়, তো দুইখিনি বস্তুৱে আমাৰ খেলি মেলিত থাকে। তো সেইকাৰণে আমি কোনো নতুন টপিক আমি পৰীক্ষাৰ আগদিনাখন আমি আৰম্ভ কৰিব নালাগে। তো এতিয়া 3 নম্বৰ পইণ্টটো হৈছে, 3 নম্বৰ পইণ্টটো আমি কি কৈছোঁ যে ভয় খাই অন্যৰ কথা শুনি চিন্তা কৰা। এই বস্তুটো আমি সকলোৱে দেখা পাওঁ যে পৰীক্ষাৰ আগত বা পৰীক্ষাৰ এদিনৰ আগত হওক বা দুদিনৰ আগত হওক, আমাৰ ঘৰলৈ যেতিয়া মানুহ আহে বা কোনোবা মানুহক আমি যেতিয়া লগ পাওঁ, তেতিয়া মানুহবিলাকে আমাক ভয় খুৱাই দিয়ে। ভয় খুৱাই মানে এনেকুৱাকৈ ভয় খুৱায় যে পেপাৰ টান হ'ব পাৰে, আমাৰ টাইমত সহজ আছিলে এতিয়া টান হ'ব, বা আমাৰ টাইমত টান আছিলে তাৰপিছত যোৱা বছৰ সহজ আছিলে এতিয়া আকৌ টান হ'ব পাৰে পেপাৰ। তো এই যোনটো প্ৰক্ৰিয়াৰে মানুহে ভয় খুৱাবলৈ চেষ্টা কৰে, তো সেই ভয় খোৱা প্ৰচেষ্টাটোত কি হৈ যায়, তেওঁলোক সফল হ'বলৈ ধৰে। মানে কেনেকৈ যে যাৰ আগত কথাখিনি কয়, যোন পৰীক্ষাৰ্থীৰ আগত কথাখিনি কয়, সেই পৰীক্ষাৰ্থীয়ে বস্তুবিলাক সঁচা বুলি ভাবিবলৈ ধৰে। সঁচা বুলি নাভাবিবনো কিয়, কাৰণ তেওঁলোকে প্ৰথমবাৰ মেট্ৰিক পৰীক্ষা দিব। তো সেইকাৰণে তেওঁলোকে বস্তুবিলাক কেনেকুৱা হ'ব তেওঁলোকৰ আইডিয়া নাথাকে। তো তেনে ফলত কি হয় যে ভয় খোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বস্তু আমি পাহৰিবলৈ আৰম্ভ কৰোঁ, আমি খেলি মেলি অনুভৱ কৰোঁ, মনৰ ভিতৰত আমি খেলি মেলি পাওঁ। তো সকলো ধৰণৰ বস্তুবিলাক আমাৰ মাথাত ঘূৰিবলৈ আৰম্ভ কৰে। পেপাৰ কেনেকুৱা হ'ব, আমাৰ টানেই হ'বনে, পেপাৰ বেলেগ ধৰণৰ আহিব, পেটাৰ্ণটো চেঞ্জ কৰিব বুলি শুনিছোঁ, পেটাৰ্ণ চেঞ্জ হ'ব। তো এই ধৰণৰ কথা কিছুমান, অযথা কিছুমান কথা শুনি পেলাই নিজক প্ৰেছাৰ দিয়া হয়। আৰু লগতে কি হয়, পৰীক্ষাৰ যিখিনি প্ৰস্তুতি চলোৱা হয়, আমাৰ যিখিনি প্ৰস্তুতি আমি যেনেধৰণে চলাইছিলোঁ, সকলো ধৰণৰ বস্তুত খেলি মেলি সৃষ্টি হৈ যায়। সেই লোকৰ কথা শুনি, আনৰ কথা শুনি পেলাই আমি নিজে কেতিয়াও ভয় খাব নালাগে। ভয় খুৱাই বহুতকে দেখিছোঁ যে নাৰ্ভাছ ফিল কৰাব বিচাৰে। আমি যেন কিবা এনেকুৱা হয়, আমি বস্তুটো আগতে দি পোৱা নাই, পৰীক্ষা আগতে দি পোৱা নাই, মেট্ৰিক পৰীক্ষা প্ৰথমবাৰ দিম আমি, তো প্ৰথমবাৰ দিম আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা শুনি আমাৰ মনত বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হয়। তাৰ ফলত কি হয়, আমি পঢ়ি থকা বস্তুখিনিও পাহৰিবলৈ আৰম্ভ কৰোঁ আৰু ভয়ো লাগে মনত। তো বিভিন্ন ধৰণৰ এটা খেলি মেলি দেখিবলৈ পোৱা যায়। তো সেই বস্তুটো একেবাৰে হ'ব নালাগে। কেতিয়াও পৰীক্ষাৰ্থীক ভয় খুৱাবলৈ চেষ্টা কৰিব নালাগে। এইটো আটাইতকৈ ডাঙৰ ভুল কথা যে পেপাৰ এনেকুৱা আহিব, বৰঞ্চ আমি উৎসাহ দিব লাগে তেওঁলোকক যে একদম সহজ পদ্ধতি, একো নাই, পৰীক্ষা হলত যাবা, পৰীক্ষা দিবা। তো তেনেকুৱা ধৰণে আমি সাহ দিব লাগে, তেওঁলোকক সাহস দিব লাগে। আমি ভয় খুৱাব কেতিয়াও নালাগে।
আৰু ভয় খাবও নালাগে দেই, মেইন কথাটো ভয় খাব নালাগে। কোনোবাই কিবা কথা কৈছে, ভয় খুৱাবলৈ চেষ্টা কৰিছে, নাই তেনেকুৱা নহয়। পৰীক্ষা আৰু সাধাৰণ পৰীক্ষা হিচাপে গ'লেই হ'ল, পৰীক্ষা দিলেই হ'ল। তো তাত ভয় খাবলগীয়া অইন একো নাই। খালি কিছুমান বস্তু আমি চাবলগীয়া থাকে যে মেট্ৰিক পৰীক্ষাটো আমি স্কুলত দিয়া পৰীক্ষাৰ দৰে নহয়, অকণমান পেটাৰ্ণটো চেঞ্জ হয়, বস্তুবিলাক অলপ চেঞ্জ হয়। তো সেই বস্তুটোৰ প্ৰতি সজাগ হ'ব লাগে, খালি ভয় খাব নালাগে। তো 4 নম্বৰ পইণ্টলৈ যাওঁ আমি। 4 নম্বৰ পইণ্টটো হৈছে কি, পৰীক্ষালৈ লেট হোৱা। এইটো আটাইতকৈ ডাঙৰ কথা। পৰীক্ষাৰ আগদিনাখন আমি কি হয়, বহুত প্লেন কৰি ৰাখোঁ যে পৰীক্ষাৰ টাইমত ইমানটো টাইমত পামগৈ, আমি ইমানটো টাইমত যামগৈ, কিন্তু পৰীক্ষাৰ দিনাখন আমি লেট হৈ যাওঁ। বিভিন্ন ধৰণৰ কাম কিছুমান কৰিবলগীয়া থাকে, বস্তু পাতি যোগাৰ কৰিব লাগে। তো সেই বস্তুবিলাক কি হয়, আমি লেট হৈ যাওঁ সেইবিলাক যোগাৰ কৰোঁতে। তো পৰীক্ষালৈ কেতিয়াও লেট হৈ যাব নালাগে। আপোনাৰ পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা এঘণ্টাৰ আগতে আমি গৈ পেলাই পৰীক্ষা হলৰ উপস্থিত হ'বগৈ লাগে। বিভিন্ন ধৰণৰ ফৰ্মেলিটিজ থাকে, সেইখিনি কৰিবলগীয়া থাকে প্ৰথম দিনাখন। তো কি কয় যে ৰোল নম্বৰ চাবলগীয়া থাকে, এইবিলাক ধৰণৰ কামবিলাক আমি চাবলগীয়া হয়। তো সেইটো কাৰণে পৰীক্ষাৰ আধা ঘণ্টা এঘণ্টাৰ আগতে আমি উপস্থিত হ'ব লাগে। 5 নম্বৰ পইণ্টটো আমি দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্টছ, পেন পেঞ্চিল আদি পাহৰা। এই বস্তুটো আমি দেখা পাওঁ যে পৰীক্ষাৰ আগদিনাখন আমি কি হয়, বিভিন্ন ধৰণৰ বস্তুবিলাক সাজু কৰি ৰাখিব লাগে। তো পৰীক্ষাৰ দিনাখন আমি পৰীক্ষাৰ বস্তুবিলাক বেগত লৈ পিনে আমি যাম, তো সেইটো ভাবি পেলাই আমি কেতিয়াও ৰখি থাকিব নালাগে। পৰীক্ষাৰ আগদিনাখন এই বস্তুবিলাক আমি ৰেডি কৰিব লাগে। সেইকাৰণে মই আগদিনাত এই বস্তুটো ভৰাই দিছোঁ যে পৰীক্ষাৰ আগদিনাখনে আমি বস্তুবিলাক কি হয়, ইম্পৰ্টেণ্ট ডকুমেণ্ট যেনেকৈ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এই ধৰণৰ বস্তুবিলাক আমি লগত লৈ থাকিব লাগে। পেন বুলি ক'লে ব্লেক পেন লাগিব দেই, ব্লেক পেন নিবলৈ একেবাৰে নাপাহৰিব। ব্লেক পেন 2টা বা 3টা লৈ যাব, লগতে পেঞ্চিল লৈ যাব, ৰাবাৰ লৈ যাব, এনেকুৱা ধৰণৰ বস্তুবিলাক একেবাৰে নাপাহৰিব। পৰীক্ষাৰ আগদিনাখনে বস্তুবিলাক ৰেডি কৰি ৰাখিব। পৰীক্ষাৰ দিনাখন ৰেডি কৰি পেলাই লৈ যাম বুলি একেবাৰে নাভাবিব। এই বস্তুটো তেতিয়া কি হয়, খেলিমেলিতে বা লৰালৰিতে আমি বস্তুবিলাক পাহৰি যাওঁ, কিছুমান বস্তু পাহৰি যাওঁ। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ বুলি লিখিছোঁ মই, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইকেইটা বস্তু একেবাৰে নাপাহৰিব, লগত লৈ যাব। তাৰপিছত এতিয়া এক্সাম হলত আমি কি কৰিব নালাগিব, এক্সাম হলত কি কৰিব লাগিব বা কি কৰিব নালাগিব, তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম পইণ্টটো দিছোঁ, আতংকিত হ'ব নালাগে। আতংকিত হোৱা দেখা যায় পৰীক্ষা হলত যেতিয়া নেকি আমি সোমাই যাওঁ বা পৰীক্ষা হলত যেতিয়া বহোঁ। বহুত ল'ৰা ছোৱালী আমি দেখা পাওঁ, বিভিন্ন ধৰণৰ স্কুলৰ পৰা আহে, বিভিন্ন ধৰণৰ স্কুলৰ ল'ৰা ছোৱালী, শ ল'ৰা ছোৱালী এটা এক্সাম হলত যেতিয়া বহে, তো ভয় খাবলগীয়া হয়। মানে ভয় খাওঁ আমি, মনত এটা ভয় সৃষ্টি হয়, আমি আতংকিত হৈ যাওঁ। ফলত কি হয় যে বহুত বস্তু আমি পাহৰি যাওঁ। প্ৰশ্ন পেপাৰখন কি হয়, পোৱাৰ লগে লগে আমাৰ মনতে নাহে, পাহৰি যাওঁ আমি সকলোবিলাক বস্তু। আমি কি পঢ়িছিলোঁ, কি নপঢ়িছিলোঁ, কেনেকৈ বস্তুবিলাক মনত পেলাই, চব পাহৰি যোৱা দেখা যায়। তো এই বস্তুটো হ'ব নালাগে কেতিয়াও। পৰীক্ষা হলত আতংকিত হ'ব নালাগে কেতিয়াও। একদম শান্ত মনেৰে গৈ পেলাই পোৱাৰ লগে লগে বেঞ্চত বহি শান্ত মনেৰে বস্তুবিলাক আমি কি কৰিব লাগে, মনত পেলাবলৈ চেষ্টা কৰিব লাগে। তো আতংকিত হ'ব নালাগে কেতিয়াও। তাৰপিছত 2 নম্বৰ পইণ্টটো হৈছে কি, প্ৰশ্ন নপঢ়াকৈ উত্তৰ লিখা। এইটো এটা মানে প্ৰব্লেম দেখা পোৱা যায়। কি হয়, প্ৰশ্নটো ক্লিয়াৰকৈ নপঢ়ে বা প্ৰশ্ন পেপাৰখন নপঢ়ে। আমি কি কৰিব লাগে, প্ৰশ্নটো পঢ়িব লাগে। প্ৰথমতে প্ৰশ্নটো পঢ়িব লাগে। প্ৰশ্নটো মানে যেতিয়া নেকি আমাক প্ৰশ্ন পেপাৰখন দিব, সেই প্ৰশ্ন পেপাৰখন কি কৰিব লাগে, আমি ফাৰ্ষ্ট গোটেই কুৱেশ্যন পেপাৰখন পঢ়ি ল'ব লাগে। ঠিক আছে, গোটেই প্ৰশ্ন পেপাৰখন পঢ়ি লোৱাৰ লগে লগে আমাৰ কি হয় যে আমি তাত চিলেক্ট কৰিব পাৰোঁ যে কি প্ৰশ্ন আমি কৰিব পাৰোঁ, কি প্ৰশ্ন কৰিব নোৱাৰোঁ। তো তেনেধৰণে আমি কি কৰিব লাগে, চিলেক্ট কৰি ল'ব পৰা যায়। তো গোটেই প্ৰশ্নখন যেতিয়া পঢ়ি চাম, আমি পঢ়ি চোৱাৰ লগে লগে আমাৰ প্ৰশ্নবিলাকো ক্লিয়াৰ হৈ যাব। মেইন কথা, প্ৰশ্নটো প্ৰথমতে ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে আমি উত্তৰটো লিখিব পাৰিম, নহয় জানো? তো প্ৰশ্নটো ক্লিয়াৰ কৰিবলৈ হ'লে আমি প্ৰশ্নখিনি পঢ়িব লাগিব। তো এই বস্তুটো আপোনালোকে ভুল নকৰিব যে প্ৰশ্ন পেপাৰখন পোৱাৰ লগে লগে একদম ষ্টাৰ্ট কৰি যাওঁ প্ৰথম প্ৰশ্নটোৰ পৰা, নহয়। প্ৰশ্ন পেপাৰখন ভালকৈ পঢ়িবলৈ চেষ্টা কৰিব, শান্ত মনেৰে পঢ়িবলৈ চেষ্টা কৰিব। তো বলক 3 নম্বৰ পইণ্টলৈ যাওঁ। 3 নম্বৰ পইণ্টটো মই বনাইছোঁ যে এটা প্ৰশ্নত অধিক সময় নষ্ট কৰা। এইটো এটা মেইন পইণ্ট। মই বহুত ল'ৰা ছোৱালীক দেখা পাওঁ বা বহুত ল'ৰা ছোৱালীৰ পৰা শুনিবলৈ পাওঁ যে মোৰ সময় নুজুৰিলেগে লিখিবৰ কাৰণে, সময় নাটিলেগে। না, এইটো কেতিয়াও হ'ব নালাগে। টাইমৰ প্ৰতি কনচিয়াছ হ'ব লাগে। মানে কি হয় যে প্ৰশ্নবিলাক আমাৰ ধৰি লওক OMR চিট আহে মেট্ৰিকত। OMR চিটত যেতিয়া নেকি এইটো কথা মনত ৰাখিব, OMR চিটত কি হয়, এনেকৈ চাৰ্কেল থাকে। ঠিক আছে, এনেকুৱা চাৰ্কেল থাকে। চাৰ্কেলত আমি কি কৰিব লাগে, কালাৰ কৰিব লাগে। যোনটো শুদ্ধ উত্তৰ হয় তাত কালাৰ কৰিব লাগে। তো এই কালাৰ কৰোঁতে আকৌ কি কৰিব, এই যে যোনটো চাৰ্কেলটোৰ ভিতৰত কালাৰটো পূৰা সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব। মানে ধৰি লওক, মই এক্সাম্পল হিচাপে দেখুৱাই দিছোঁ, এইটো এটা চাৰ্কেল। ঠিক আছে, এই চাৰ্কেলটোত আমি যেতিয়া কালাৰ কৰিম, এই কালাৰ কৰোঁতে এই গোটেই চাৰ্কেলটো ফিল আপ কৰিব পাৰিব লাগিব। এই মাজত জেগা থাকি গ'লে নহ'ব। ঠিক আছে, এইটো হিচাপত আপোনালোকে চাৰ্কেলটো ফিল আপ কৰিব। আৰু এই চাৰ্কেলৰ বাহিৰলৈ এনেকৈ মানে কালাৰ এনেকৈ ওলাই যায়, খেলিমেলি হয়, এনেকুৱা ভুলটো নকৰিব। আৰু যেতিয়া চাৰ্কেলটো ফিল আপ কৰিব, তেতিয়া
এই ধৰণে ফিল আপ নকৰিব, আপোনালোকে সম্পূৰ্ণ চাৰ্কলটো ফিল আপ কৰিব, ভিতৰটো সম্পূৰ্ণৰূপে ক'লা কৰিবলৈ চেষ্টা কৰিব, নহ'লে উত্তৰটো ভুল হ'ব বা আপোনালোকৰ কি হয় উত্তৰটো চোৱা নহ'ব। তো এনেকুৱা ধৰণে ফিল আপ কৰিব। আৰু 2 নম্বৰ কথা মন কৰিব, এটা OMR চিটৰ এটা কুৱেশ্যনত 4টা অপশ্যন থাকে, তো 4টা চাৰ্কল থাকিব, 4টা চাৰ্কলৰ এবাৰ 2টা যদি কেনেবাকৈ যদি ফিল আপ কৰি দিলে তেতিয়াহ'লে এই গোটেই কুৱেশ্যনটো কি হৈ যাব, ভুল হৈ যাব। তো সেইটো কাৰণে সেই ভুলটো নকৰিব আপোনালোকে। তাৰপৰা মই কি কৈ আছিলোঁ যে এটা প্ৰশ্নত অধিক সময় নষ্ট কৰা। তো এটা প্ৰশ্নত বেছি সময় যদি আমি নষ্ট কৰোঁ তেতিয়াহ'লে কি হয় যে আমি পিছলৈ সময় মিলাব নোৱাৰা হৈ যাওঁ। তো ফাৰ্ষ্ট মই ক'লোঁ যে প্ৰশ্ন নপঢ়াকৈ উত্তৰ লিখাটোত ক'লোৱে যে প্ৰশ্নখন ভালকৈ পঢ়ি চাব। তাৰপিছত কি কৰিব, আপোনালোকে যিখিনি প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ শুদ্ধকৈ জানে তো সেইখিনি প্ৰশ্ন আপোনালোকে আগতীয়াকৈ কৰি ল'ব। আগতীয়াকৈ কৰি যিখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে অলপ চলপ জানে বা একেবাৰে নাজানে সেইখিনি পিছলৈ থৈ দিব। এতিয়া 1 নম্বৰ এটা উত্তৰ কৰিবৰ কাৰণে 1 নম্বৰৰ কাৰণেতো OMR চিটে থাকে, 2 নম্বৰ বা 3 নম্বৰৰ আনচাৰৰ কাৰণে আমি বহুত বেছি সময় লগাব নালাগিব। ঠিক আছে, সময় মাত্ৰ 3 ঘণ্টা। 3 ঘণ্টাৰ ভিতৰত আমি কি কৰিব লাগিব, গোটেই পেপাৰখিনি কি কৰিব লাগিব, পেপাৰখন কমপ্লিট কৰিব লাগিব। আৰু পেপাৰখন কমপ্লিট কৰিব লাগিব 2 ঘণ্টা 50 মিনিটত, 3 ঘণ্টা সময় নহয়। 10 মিনিট সময় আপোনালোকে কি কৰিব, 10 মিনিট সময় আপোনালোকে ৰাখিব আপোনালোকলৈ। কাৰণ আপোনালোকে সেই 10 মিনিট সময়ত কি হয় যে আপোনালোকৰ থাকি যোৱা কিবা প্ৰশ্ন থাকি গৈছে নেকি, ঠিক আছে, কিবা প্ৰশ্ন থাকি গৈছে নেকি, ক'ৰবাত কিবা স্পেলিং ভুল হৈ আছে নেকি, ক'ৰবাত কিবা লিখিবলৈ থাকি গ'ল নেকি, সেই বস্তুখিনি চাবৰ কাৰণে 10 মিনিট সময় এটা ৰাখিব লাগিব। মানে 2 ঘণ্টা 50 মিনিটত আপোনালোকে পেপাৰখন কমপ্লিট কৰিব। তাৰ কাৰণে এটা প্ৰশ্নত আপোনালোকে যথেষ্টখিনি সময় ল'লে আপোনালোকৰ কি হ'ব, বস্তুখিনিত থাকি যাব, প্ৰশ্ন কৰিবলৈ থাকি যাব, উত্তৰ কৰিবলৈ থাকি যাব। আৰু এটা কথা, আপোনালোকে বৰ বেছি দীঘল নহয় বস্তুবিলাক, কি হ'ব আপোনালোকে লিখাটো ষ্টেণ্ডাৰ্ড কৰিবলৈ চেষ্টা কৰিব। আৰু লগতে কি হ'ব, কম শব্দত বেছি অৰ্থ সোমাবলৈ চেষ্টা কৰিব। তাৰ পৰা আমাৰ নেক্সট পইণ্টলৈ যাওঁ, অস্পষ্ট হাতৰ আখৰ। এই বস্তুটো দেখা যায় যেতিয়া নেকি ল'ৰা ছোৱালীবিলাকে স্পীডত লিখিবলৈ আৰম্ভ কৰে তেতিয়া হাতৰ আখৰ বেয়া হৈ যায়, অস্পষ্ট হৈ যায়, ধৰিব নোৱাৰে। এতিয়া পৰীক্ষকৰ কিন্তু প্ৰব্লেম হয়। এতিয়া সেই বস্তুটো আপোনালোকে ধ্যান ৰাখিব যে হাতৰ আখৰ যাতে লেতেৰা নহয়, স্পষ্টভাৱে লিখিব, গোটা গোটাকৈ লিখিব আখৰকেইটা, ধৰিব পৰাকৈ। অকণমান ডাঙৰ কৰিব লাগিলে কথা নাই, অকণমান ডাঙৰ কৰিব, কিন্তু আখৰকেইটা স্পষ্টকৈ লিখিব। যিটো উত্তৰ লিখিব সেইটো ভালকৈ লিখিব। যদি পৰীক্ষকে তাত যদি আখৰটো যদি ধৰিব নোৱাৰে তেতিয়া উত্তৰটো পৰীক্ষকৰ খেলি মেলি হ'ব যে উত্তৰ শুদ্ধ উত্তৰ হয়নে নহয়, তাত কিন্তু আপোনালোকৰ নম্বৰ চাগে কমি যোৱাৰ চান্স থাকিব। তো সেইটো কাৰণে অস্পষ্ট হাতৰ আখৰ কেতিয়াও নকৰিব। স্পষ্ট হ'ব হাতৰ আখৰ, স্পষ্ট কৰিব, গোটা গোটাকৈ লিখিব, ডাঙৰ ডাঙৰকৈ লিখিব। অকণমান ডাঙৰ মানে যথেষ্ট বেছি ডাঙৰ কৰিব কোৱা নাই, মই অলপ ডাঙৰকৈ লিখিব আপোনালোকে, আৰু স্পষ্ট কৰিব হাতৰ আখৰ। ঠিক আছে। তো পৰীক্ষকৰ মানে কি হয়, পৰীক্ষকে যেতিয়া বহীখিনি চেক কৰিব, বহীখিনি চেক কৰাৰ সময়ত কি হয়, হাতৰ আখৰ যেতিয়া খেলি মেলি হ'ব, উত্তৰটো হয়নে নহয় সেইটোও ধৰিব নোৱাৰিব, কাৰণ পৰীক্ষকজনে পঢ়ি চাব নোৱাৰিব ন উত্তৰটো। তো যেতিয়া হাতৰ আখৰ লেতেৰা হ'ব তেতিয়া পৰীক্ষকজনে পঢ়ি চাব নোৱাৰিব, পঢ়ি চাব নোৱাৰিলে কি হ'ব, উত্তৰটো শুদ্ধ হয়নে ভুল হয় তেওঁ নাজানিব, ফলত নাম্বাৰটো কমি আহিব বা কাটিও দিব পাৰে উত্তৰটো। তো সেইটো কাৰণে অস্পষ্ট হাতৰ আখৰ নকৰিব। এতিয়া আমি আহোঁ এক্সামৰ পিছত কিছুমান কৰা ভুল আমি দেখিবলৈ পাওঁ। ঠিক আছে, এক্সামৰ পিছত কিছুমান কৰা ভুল বা নকৰিবলগীয়া কিছুমান কাম কৰে, তো যিবিলাক নেকি আপোনালোকে কৰাৰ ফলত কি হয়, আপোনালোকৰ ক্ষতি হয়। তো এক্সামৰ পিছত কি হয়, যেতিয়া আমি এক্সাম দি আহোঁ, এক্সাম দি পেলাই পৰীক্ষা হলৰ পৰা ওলাই আহোঁ, তেতিয়া কিছুমান ভুল কৰোঁ আমি। কি 1 নম্বৰ পইণ্টটো হৈছে বন্ধুৰ লগত উত্তৰ মিলাই দুখ কৰা। তো এই বস্তুটো আপোনালোকে শুনিছে, আপোনালোকে স্কুলৰ পৰীক্ষাটো অনুভৱ কৰিছে চাগে। যেতিয়া নেকি পৰীক্ষা দি আহোঁ তেতিয়া লগৰবিলাক যেতিয়া আমি লগ পাওঁ তেতিয়া উত্তৰবিলাক ডিছকাছ কৰিবলৈ লওঁ, আৰু ডিছকাছ কৰোঁতে বন্ধুৰ উত্তৰটোৰ লগত আপোনাৰ উত্তৰটো নিমিলিব পাৰে। ঠিক আছে, তো যদি একজেক্ট উত্তৰটোৰ খাপ খাইছেগৈ, মানে বস্তুটো একেটাই লিখিছে, খালি লিখাৰ ধৰণটো অকণ বেলেগ হৈছে, তেতিয়াহ'লে কোনো কথা নাই। আৰু বন্ধুৰ লগত উত্তৰ মিলাই পিনে কি কৰিব, যিটো পৰীক্ষা অলৰেডি দি আহিলে সেইটো দি অহা পৰীক্ষাটো আপোনালোকেতো শুদ্ধ কৰিবগৈ নোৱাৰে আকৌ। তো সেইটো কাৰণে ডিছকাছ কৰিও একো লাভ নাই, ফলত কি হয়, মনটো দুখহে লগা হয়। তো তাৰ পিছৰ পইণ্টটো হৈছে কি, যে এটা পৰীক্ষাৰ বাবে আগন্তুক পৰীক্ষাৰ পেপাৰ বেয়া কৰা। তো এইটোৱে মানে ইয়াৰ যোনটো উত্তৰ, ঠিক আছে, 1 নম্বৰটো হৈছে বন্ধুৰ লগত উত্তৰ মিলাই দুখ কৰা। তো ইয়াৰ ফলত কি হয়, আমি আগৰ পেপাৰখনৰ কিছুমান ভুল আমি কি হয় বন্ধুবিলাকৰ লগত আলোচনা কৰোঁ। বন্ধুবিলাকৰ লগত আলোচনা কৰাৰ পিছত গম পোৱা যায় যে লগৰজনে বহুত ভালকৈ লিখিছে, মোৰ বেয়া হৈছে, তো তাৰ ফলত মোৰ মাৰ্ক কাটিব নেকি, পাৰ্চেণ্টেজ কমিব নেকি। তো তাৰ ফলত কি হয়, আমি দুখ কৰোঁ মনত, তাৰ ভাল হ'ল মোৰ বেয়া হ'ল। তো সেই দুখ কৰাৰ ফলত কি হয়, পিছত যোনটো হ'বলগীয়া পৰীক্ষা তাত এফেক্ট পৰে, কিন্তু পিছত যোনটো পৰীক্ষা হ'ব আমাৰ সেই পৰীক্ষাটোত এফেক্ট পৰে। তো তাৰ কাৰণে কি হয়, আমাৰ
আমিতো দি অহা পৰীক্ষাটো শুদ্ধ কৰিব নোৱাৰোঁ, তো আহিবলগীয়া পৰীক্ষাটো আমি বেটাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আহি থকা পৰীক্ষাটো যোনটো পৰীক্ষা আমি দিম, আগন্তুক যোনটো পৰীক্ষা আছে, সেই পৰীক্ষাটোৰ প্ৰতি আমি গুৰুত্ব দিব লাগে। সেই আগন্তুক পৰীক্ষাৰ কথা আমি ডিছকাছ কৰি একো লাভ নাইকিয়া। তো সেয়েহে আমি কি কৰিব লাগে যে সেইবিলাক বস্তু আলোচনা কৰাৰ আমাৰ কোনো অৰ্থ নাথাকে, আৰু আমি দি অহা পৰীক্ষাটো যেনেকুৱাই গ'ল পিছৰ পৰীক্ষাটো বেটাৰ কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে এই পইণ্টটো, এই 1 নম্বৰ পইণ্টটো, বন্ধুৰ লগত উত্তৰ মিলাই দুখ কৰা পইণ্টটোৰ পৰা যাতে নেক্সট পৰীক্ষাবিলাকত আমাৰ এফেক্ট নপৰে, আমাৰ পিছৰ পৰীক্ষাবিলাক বেয়া নহয় যাতে। আগৰটো হৈ যোৱাটো হৈ গ'ল, কিন্তু পিছৰটো যাতে আমি বেয়া নকৰোঁ। তো এইকেইটাই পইণ্ট বনাইছিলোঁ মই আপোনালোকৰ বাবে। ভাবিলোঁ পইণ্টকেইটা আপোনালোকক দি দিওঁ পৰীক্ষাৰ আগত, আপোনালোকৰ সুবিধা হ'ব। কাৰণ বহুত সৰু সৰু কিছুমান ভুল কৰা দেখা যায়। এই ভুলবিলাকৰ ফলত কি হয়, পৰীক্ষাত এফেক্ট পৰে। কিন্তু এইবিলাক আপোনালোকে নকৰিব। আশা কৰিছোঁ আপোনালোকে ভালকৈ পঢ়া শুনা কৰিছে। আগন্তুক হ'বলগীয়া মেট্ৰিক পৰীক্ষা আপোনালোকে ভালদৰে পৰীক্ষাটো দিয়ক। আপোনালোক সকলোলৈকে শুভেচ্ছা থাকিলে। জনাবচোন কমেণ্টত আপোনালোকৰ পঢ়া শুনা কেনে চলিছে। ধন্যবাদ।